অন্তত এজন ইনোভেটৰৰ লগত যদি দুজন কৰি দিলা হয় বহুত সুবিধা হ'ল হয়। নিৰাপত্তাহীনতাত ভুগি আছোঁ আমি। কিমান সুৰক্ষিত লোকপিয়লৰ গণনাকাৰী বিষয়াসকল? নিৰাপত্তাহীনতাত লোকপিয়লৰ গণনাকাৰী বিষয়া। 22 আগষ্ট মোৰ জন্মদিন আৰু এই জন্মদিনত আজি মৃত্যুৰ এটা দুৱাৰদলিৰ পৰা ঘূৰি আহিলোঁ। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা লোকপিয়লৰ গণনাকাৰী বিষয়া। ড্ৰাগছ আসক্ত ব্যক্তিয়ে অতৰ্কিতে আক্ৰমণ কৰি প্ৰাণ নাশৰ চেষ্টা কৰে গণনাকাৰী বিষয়া ভাস্কৰ চন্দ্ৰ দাসক। ৰাজ্যজুৰি চলিছে লোকপিয়লৰ গণনা। গণনাকাৰী বিষয়াসকলে গাঁৱে ভূঞে গৈ লোকপিয়লৰ কাম কৰিছে। কিন্তু বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অধীনত চৌটাকী গাঁৱত লোকপিয়লৰ গণনাকাৰী বিষয়াক হত্যাৰ চেষ্টা কৰা ঘটনাই এতিয়া চিন্তিত কৰিছে। সৃজন গ্ৰাম উন্নয়ন খণ্ডৰ 253 নম্বৰ হাউচ লিষ্টিং ব্লকৰ এটি গৃহত এই কাণ্ড। গণনা কৰিবলৈ যোৱা এইগৰাকী শিক্ষক ভাস্কৰ চন্দ্ৰ দাসক অতৰ্কিতে আক্ৰমণ কৰি প্ৰাণ নাশৰ চেষ্টা কৰে। লোকপিয়ল গৃহ নম্বৰ 21ৰ বিপন্ন দাস ওৰফে বাপনে চোকা অস্ত্ৰৰে আঘাত কৰাৰ বাবে চেষ্টা চলোৱাৰ অভিযোগ গণনাকাৰী বিষয়া ভাস্কৰ চন্দ্ৰ দাসৰ। কৌশলেৰে ভাস্কৰ চন্দ্ৰ দাসে কাষৰৰ এঘৰত সোমাই নিজকে ৰক্ষা কৰে বিপন্ন দাসৰ আক্ৰমণৰ পৰা। আজি মোৰ ক্ষেত্ৰত হ'ল যদি মই তাতে সেই সময়ত যদি তেওঁলোকৰ ঘৰত যদি নোসোমালো হয় মোক আজি এটা ডাঙৰ বিপদ হ'ল। কি নাম তেওঁৰ বাপন দাস বুলি শুনিছোঁ আৰু বিপন্ন দাস বুলি কয় আৰু ল'ৰাজন কিন্তু ড্ৰাগছ এডিক্টেড। মানে তাৰ ওচৰৰ পাজৰৰ মানুহে কল আৰু ঘৰ চৌটাকী মছজিদৰ ওচৰত মোক আৰক্ষী উদ্ধাৰ কৰি লৈছে। পৰৱৰ্তী সময়ত খবৰ পায়ে সৃজন গ্ৰামৰ ৰাজ বিষয়া নৱজ্যোতি দাসে উত্তৰ শালমাৰা আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে গণনাকাৰী বিষয়া ভাস্কৰ চন্দ্ৰ দাসক। কিন্তু কিয় গণনাকাৰী বিষয়াক আক্ৰমণ কৰিবলৈ লয় বিপন্ন দাসে? এজাহাৰত উল্লেখ কৰা অনুসৰি এইবোৰ কৰি কি হ'ব, কি দিছে মোক চৰকাৰে বুলি কৈ বিপন্ন দাসে অতৰ্কিতে আক্ৰমণ কৰি প্ৰাণ নাশৰ চেষ্টা কৰে গণনাকাৰী বিষয়াগৰাকীক। সেই সময়ত ড্ৰাগছ আসক্ত বিপন্ন দাসৰ ভয়ংকৰ কাণ্ডৰ বিষয়ে শুনক কি কয় ভাস্কৰ চন্দ্ৰ দাসে। নমস্কাৰ, মই ভাস্কৰ চন্দ্ৰ দাস। মই এজন চেঞ্চাছ ইনোভেটৰ। মই আজি চৌটাকী 0253ত মই চেঞ্চাছৰ কামত গৈছিলোঁ। মোক অতৰ্কিতে বাপন দাস ওৰফে বিপন্ন দাস বুলি এজন ল'ৰাই অতৰ্কিতে মোক মাছ মৰা কোচেৰে মোক অতৰ্কিতে আক্ৰমণ কৰিব আহে আৰু কোনোমতে মই দুচকীয়া বাহনখন লৈ এঘৰত আশ্ৰয় লওঁ আৰু তেওঁলোকৰ মোক ৰুমৰ ভিতৰত লুকাই ৰাখে। তাৰপিছত মোক বিচাৰি খুচাৰি তেওঁ নাপায়। মই লগে লগে উত্তৰ শালমাৰা আৰক্ষী চকীত মই খবৰ দিওঁ আৰু অভয়পুৰী যি চাৰ্কল অফিচাৰ আছে তেওঁৰ তৎপৰতাত মোক উত্তৰ শালমাৰা আৰক্ষী চকীয়ে উঠাই লৈ আহি কোনো ৰকম মই তাৰ পৰা উদ্ধাৰ হৈ আহিছোঁ। তেওঁ অতৰ্কিতে তেওঁ মানে কি মই গৈ ক'লোঁ আৰু যে মই চেঞ্চাছ কৰিব আহিছোঁ। তাৰপিছত তেওঁ ক'ল যে মোদীয়ে মোক কি দিছে, হিমন্তই ক'ত দিছে, আপোনালোকে চৰকাৰৰ মানুহ মোক কি কৰিছে। মোক কোনো ৰকম মানে যে মই বাচি আহিছোঁ এইটো মানে ভগৱানৰ ওচৰত মানে ধন্যবাদ দিছোঁ আৰু। মই এইমাত্ৰ মই এজাহাত দি আহিলোঁ, অভয়পুৰী থানাত এজাহাত দিলোঁ। উত্তৰ শালমাৰা থানাই তেওঁলোকে প্ৰশাসনৰ মানুহ গৈ মই উদ্ধাৰ কৰি লৈ আহিছোঁ মই বাহনখন আৰু মোক। মোৰ ক্ষেত্ৰত আজি যদি তাত ছোৱালী মানুহ হলাক হৈ তেওঁ কি হলাক হৈ মই নিজে কি কৰিব নোৱাৰোঁ। আৰু মোৰ ক্ষেত্ৰত যিখিনি হৈছে বেলেগৰ ক্ষেত্ৰত নহওক তেনেকৈ নিৰাপত্তাহীনতাত ভুগি আছোঁ আমি। অন্তত এজন ইনোভেটৰৰ লগত যদি দুজন কৰি দিলা হয় বহুত সুবিধা হ'ল হয়। ইপিনে আৰক্ষী অহাৰ উমান পাই অভিযুক্ত বিপন্ন দাস ওৰফে বাপনে পলায়ন কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাক লৈ সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বঙাইগাঁৱৰ পৰা কিশোৰ দাস ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।